ঘাটত কিয় বাছি বাছি সংখ্যালঘুক নোটিশ দিয়া হল যদি উৰিয়াম ঘাটৰ ৰেংবা বনাঞ্চল যদি ফৰেষ্ট হয় তেনেহলে সম্পূৰ্ণ ফৰেষ্ট মুখ্যমন্ত্ৰীয়ে খালি কৰি দেখুৱাওক যদি বুকুত দম আছে ৰেংবা বনাঞ্চল আজিও ৰেংবা বনাঞ্চলত বিজেপিৰ অট্টালিকা তুলি থৈ দিছে সেই অট্টালিকাত তেওঁলোকে বুলডোজাৰ চলাব সাহস কৰা নাই বিজেপিৰ কাৰ্যালয় আছে ৰেংবা বনাঞ্চলত নিজৰ কাৰ্যালয় বনাই থাকিব পাৰে আৰু মানুহ য'ত জীৱন নিৰ্বাহ কৰিব বাচি থাকিব সেইসকল মানুহক উচ্ছেদ কৰিব উৰিয়াম ঘাটত 1978 চনত গোলাপ বৰবৰাৰ চৰকাৰৰ দিনত এইসকল মানুহক নাগালেণ্ড বৰ্ডাৰ পহৰা দিবৰ কাৰণে লৈ যোৱা হৈছিলে এনে খোজকাঢ়ি যোৱা নাছিলে চৰকাৰীভাৱে তেওঁলোকক খাদ্য দিয়া হৈছিলে কেম্পত সেই ৰচিদ আমাৰ হাতত আছে সেই ডকুমেণ্ট আমাৰ হাতত আছে আজি 70-80 বছৰ হ'ল আজি অসম নাগালেণ্ড সীমান্ত পহৰা দিয়া মানুহখিনিক আজি বুলডোজাৰ চলাই তেওঁলোকে উচ্ছেদ কৰি দিব এইটো কেতিয়াবা হ'ব পাৰে নেকি তাতো আকৌ বাছি বাছি যে ক'ত মুছলমান আছে ক'ত অমুক আছে ক'ত তমুক আছে এইবোৰ নীতি কিহৰ মুখ্যমন্ত্ৰীয়ে যদি ফৰেষ্ট খালি কৰিব লাগে সোণাই ৰূপা অভয়াৰণ্য কেতিয়া খালি কৰিব মুখ্যমন্ত্ৰী জনক আপোনাৰ কেবিনেট মন্ত্ৰী অশোক সিংহালে 40,000 মানুহ সোণাই ৰূপা বনাঞ্চলত বহাই দিছে সেইবোৰ কেতিয়া উচ্ছেদ হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ ৰাইজে জানিব বিচাৰিছে আপোনাৰ পৰা কেতিয়া উচ্ছেদ হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি শ্বেতপত্ৰ প্ৰকাশ কৰক কিমান ফৰেষ্ট আছে কিমান মুছলমানে দখল কৰিছে বা বাকী সংখ্যক কোনে দখল কৰি আছে ৰাজহুৱা কৰক দম আছে যদি মুখ্যমন্ত্ৰী কিন্তু নাই দম নাই মুখ্যমন্ত্ৰী তেওঁৰ কথা হৈছে যে সব টাৰ্গেট হিন্দু মানুহখিনিক সন্তুষ্ট কৰিবৰ কাৰণে হিন্দু মানুহক বুজি পাইছে এইটো যে তেওঁৰ 26ৰ বৈতাৰণি পাৰ কৰিবৰ কাৰণে তেওঁ যে কম্পমান হৈছে তেওঁৰ চকীখন থাকিবনে নাই তেওঁৰ চকীখন কোনে ল'ব তেওঁ মুখ্যমন্ত্ৰী থাকিবনে নাই এই যে তেওঁৰ সপোন যে বাস্তৱ হ'বনে নাই এইবোৰ ভাবি ভাবি আজি সাধাৰণ দুখীয়া শ্ৰেণীৰ মানুহক আপুনি বুলডোজাৰ চলাই আছে আৰু ইয়াৰ অভিশাপ আপোনাৰ চৰকাৰৰ লাগিব আপোনাৰ সপোন বাস্তৱ এইটো নহয় যদি আপুনি এই কোন কোন মানুহখিনিক যি অন্যায় কৰিছে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে সংখ্যালঘু ৰাইজে স্কুল কলেজ যাব লাগে আজি উচ্ছেদৰ ফলত ধলপুৰ নগাঁও হোজাই কাৰ্বি আংলং আজি ধুবুৰী বঙাইগাঁও বৰপেটাত আজি যিমান উচ্ছেদ কৰা হ'ল প্ৰায় 7,000 ছাত্ৰ ছাত্ৰীয়ে স্কুলৰ পৰা বঞ্চিত কৰি দিয়া হৈছে 7,000 আৰু যোৱাকালি কয় নিলজ্জজনকভাৱে কয় মোকো যদি কোনোবাই কয় মই পঢ়াৰ দায়িত্ব ল'ম মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক চেলেঞ্জ কৰিছো আপোনাৰ বান্দা ইণ্টাৰনেশ্যনেলত উচ্ছেদিত মানুহৰ 10টা ল'ৰাক আপুনি পঢ়ুৱাই দেখুৱাই দিয়ক না দম আছে আপোনাৰ নিজৰ বিদ্যালয় আছে আপোনাৰতো নিজৰ বিদ্যালয় আছে সেই বিদ্যালয়ত এই বিলাসীপাৰা ধুবুৰীৰ পৰা 5টা ল'ৰালৈ পঢ়ুৱাই দেখুৱাই দিয়ক মুখেদি ক'ব এটা আৰু কৰিব এটা এই ধৰণৰ চৰিত্ৰ তেওঁলোকৰ গতিকে আমি এনেকুৱা সাম্প্ৰদায়িক নীতিক তীব্ৰভাৱে বিৰোধিতা কৰিছো আমাৰ কথা হৈছে চৰকাৰক ভূমি লাগে এইসকল গৰাখহনীয়া ভূমিহীন মানুহ 1950 চনৰ পৰা সেই 1950 চনতে 5 লাখ মানুহ গৃহহীন হৈছিল গৰাখহনীয়াৰ ফলত আৰু সেই 1950 চনৰ পৰা আজিৰ তাৰিখত কিমান হ'ব 5জনকে পৰিয়াল বাঢ়িলে প্ৰায় 30 লাখ মানুহ গৃহহীন হৈ আছে আজি তেতিয়াৰ দিনতেই 420টা গাঁও 50 চনতে উচ্ছেদ গৰাখহনীয়াত গুচি গৈছিল আজি আহি কেইবা হাজাৰ গাঁও আজি ব্ৰহ্মপুত্ৰৰ কবলত আজি প্ৰায় 20 লাখ বিঘা বনভূমি আমাৰ ব্ৰহ্মপুত্ৰৰ কবলত আমি এনে দুখত যাই হুকত যাই আমি মাটি দখল কৰা নাছিলো হুকত যাই আমি ঘৰ বনোৱা নাছিলো আমাৰ 17 লাখ বিঘা মাটি ব্ৰহ্মপুত্ৰে খহাই লৈ গৈছে